নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি ভাৰ্ব ফৰ্মছ সম্পৰ্কে বা ফৰ্মছ অফ ভাৰ্ব সম্পৰ্কে এইটো ভিডিঅ'ত আলোচনা কৰিবলৈ লৈছোঁ। ভাৰ্ব কি বস্তু তোমালোকে ইতিমধ্যে জানা। অসমীয়াত ক্ৰিয়াপদ। পদ মানে জটিলকে ভাবিব নালাগে, পদ আন একো নহয়। গ্ৰামাৰত ইয়াক পদ বুলি কোৱা যায় যদিও সহজ অৰ্থত ই হ'ল শব্দ। যিবিলাক শব্দই কোনো এটা কাম কৰা বা হোৱা বুজায় তাক ক্ৰিয়াপদ বোলে। এতিয়া ইংৰাজীটো একেই কথা, বুজিবহে লাগে আমি যে যিবিলাক ৱৰ্ডে কিছুমান একশ্যন বুজায়, কিছুমান কাৰ্য বুজায়, কাম কৰা বা হোৱা বুজায়, তাক ভাৰ্ব বুলি কোৱা হয়। ইয়াত ভাৰ্ববিলাকৰ কিছুমান আমি লিখি ৰাখিছোঁ। কেনেকে ইহঁতৰ বিভিন্ন টেন্সত ৰূপবিলাক বদলি হয় সেয়া আমি আলোচনা কৰিম। প্ৰথম কথা হ'ল যে এই ভাৰ্বৰ ৰূপবিলাক পৰিৱৰ্তন হোৱাত কোনো নিৰ্দিষ্ট ৰুল নাই। আমাৰ কোনো নিৰ্দিষ্ট নিয়ম নাই যে এইটো নিয়মতেই প্ৰেজেণ্ট টেন্সৰ ভাৰ্বটো পাষ্ট টেন্সত এনেধৰণে হ'ব, পাষ্ট পাৰ্টিচিপলত এনেধৰণে হ'ব, প্ৰেজেণ্ট পাৰ্টিচিপলত এনেধৰণে হ'ব, তাৰ কোনো নিৰ্দিষ্ট নিয়ম নাই। কিন্তু তাৰে কিছুমান এটা নিৰ্দিষ্ট নিয়মৰ মাজেৰে পৰিৱৰ্তন হয়। সেই কথাখিনি আমি এতিয়া এটা এটাকৈ আলোচনা কৰিম। প্ৰথমতে আমাৰ ভাৰ্বৰ ফৰ্মছবিলাক মুখস্থ কৰোঁতে, মনলৈ আনোতে চিধাই আমাৰ গো ভাৰ্বটো মনলৈ আহে। গো, ৱেণ্ট, গান আমি সকলোৱে জানোৱেই। বাকী এই ব্যাকৰণ কিতাপত গ্ৰামাৰত এই প্ৰেজেণ্ট পাৰ্টিচিপল যিটো ফৰ্ম হয় সেই ফৰ্মটো দিয়া নাথাকে। তাৰো কাৰণ আছে, মই পাছত এই বিষয়েও ক'ম। কথা হ'ল ভাৰ্বৰ প্ৰধানত এই 4টা ৰূপ আছে। কি কি? প্ৰেজেণ্ট টেন্স ফৰ্ম, মানে প্ৰেজেণ্ট টেন্সত কি হ'ব। পাষ্ট টেন্স ফৰ্ম, পাষ্ট টেন্সত কি হ'ব। পাষ্ট পাৰ্টিচিপল ফৰ্ম আৰু প্ৰেজেণ্ট পাৰ্টিচিপল ফৰ্ম। গো ভাৰ্বটো প্ৰেজেণ্ট টেন্স ফৰ্মত গো, পাষ্ট টেন্সত ৱেণ্ট, পাষ্ট পাৰ্টিচিপলত গান, প্ৰেজেণ্ট পাৰ্টিচিপলত গোয়িং। এই মই একেটা ৰং দি ৰখা ভাৰ্বখিনি অকণমান এটা নিৰ্দিষ্ট নিয়মৰ মাজেৰে হৈছে, একেটা ধৰণে পৰিৱৰ্তন হৈছে ইটো পৰা সিটোলৈ। এই সেউজীয়া ৰং যিখিনি দি ৰাখিছোঁ এইখিনি আটাইকেইটা ভাৰ্ব ওৱানৰ লগত ভাৰ্ব 2 নিমিলে, ভাৰ্ব 2ৰ লগত ভাৰ্ব 3 নিমিলে, ভাৰ্ব 3ৰ লগত ভাৰ্ব 4 নিমিলে। শ্বৰ্টকে ইয়াৰ পিছৰ ভিডিঅ'সমূহত মই প্ৰেজেণ্ট টেন্স ফৰ্মক V1, পাষ্ট টেন্স ফৰ্মক V2, পাষ্ট পাৰ্টিচিপলক V3 আৰু প্ৰেজেণ্ট পাৰ্টিচিপলক V4 বুলি আলোচনা কৰিম। এইখিনিতে কৈ থওঁ যে গ্ৰামাৰ কিতাপত কিয় এই V ফৰ্ম দিয়াটো নাথাকে। ইয়াত বহুতবিলাক ভাৰ্বৰ কি হয়, এই V4 ফৰ্মটো নাথাকে। কেনেকে নাথাকে এইটো যেনিবা উদাহৰণস্বৰূপে ক'বলৈ গ'লে মই বিগিন, বিগান, তাৰপিছতে প্ৰেজেণ্ট পাৰ্টিচিপলত ক্ৰছ এটা মাৰি বিগিনিং লিখিছোঁ যদিও ব্ৰেকেটত লিখি থৈছোঁ যে এন, কেপিটেল এন এটা লিখি থৈছোঁ। কিয় লিখি থৈছোঁ? এই বিগিনিং শব্দটো নথকা নহয়, কিন্তু ই প্ৰেজেণ্ট পাৰ্টিচিপল নহয়। এইটো এটা নাউনহে। বিগিনিং মানে কিবা এটা আৰম্ভ হোৱাটো, চলি থকাটো বুজোৱা নাই। এই প্ৰেজেণ্ট পাৰ্টিচিপল ৰূপটোৱে কি বুজায়? যিটো কাম থাকে ইয়াত, যিটো কাৰ্য থাকে, যিটো একশ্যন থাকে, সেই একশ্যনটো চলি থকা বুজায়। গোয়িং মানে গৈ আছে, ডুইং মানে
কৰি আছে, ৰাইটিং মানে লিখি আছে, জানাই সেইবিলাক তোমালোকে। কিন্তু এইটো চোৱাচোন, ড্ৰিংকিং পি থকাটো চলি থাকিব পাৰে, পি থকাটো চলি থাকে, কিন্তু আৰম্ভ হোৱাটো চলি নাথাকে। আৰম্ভ হ'ল যদি হ'লেই আৰু বোলে সভা এখন আৰম্ভ হ'ল যদি হ'ল, আৰম্ভ হোৱাটো চলি নাথাকে নহয়। সভাখন চলি থাকে, সভাখন চলি থাকে, কিন্তু সভা আৰম্ভ হোৱা কামটো চলি নাথাকে। সেইকাৰণে বহুতবিলাক ভাৰ্ব আছে যিবোৰ ভাৰ্বৰ নেকি এই প্ৰেজেণ্ট পাৰ্টিচিপল ৰূপটো নাথাকে। ৱৰ্ডটো নথকা নহয়, ৱৰ্ডটো থাকিব পাৰে, কিছুমানৰ নাথাকেও, আৰু কিছুমানৰ থাকিবও পাৰে, কিন্তু ৱৰ্ডটোৱে প্ৰেজেণ্ট পাৰ্টিচিপলৰ অৰ্থটো প্ৰকাশ নকৰে, ই অন্য অৰ্থহে প্ৰকাশ কৰে। তেনেকে এই দীঘলীয়া তালিকাখনত মই যিমানখিনি মনলৈ আহে বনাবলৈ চাইছিলোঁ, এইখিনি ভাৰ্ব মই একেটা ৰঙেৰে কৰি থৈছোঁ। ইয়াৰ এই আটাইখিনি ভাৰ্বৰ কি হয়, প্ৰেজেণ্ট পাৰ্টিচিপলটো নাথাকে। এইটো চোৱাচোন কি হ'ল, যে মিট, মেট, মিটিং, মিটিং হ'ব লাগিছিল, কিন্তু মিটিংটোত ক্ৰছ মাৰি থৈছোঁ মই, যে মিটিং প্ৰেজেণ্ট পাৰ্টিচিপলটো নাই। মিটিং শব্দটো আছে। মিটিং মানে আমি কি বুলি জানো? মিটিং মানে সভাহে, সভাখনকহে বুজায়। মিটিংখন চলি থকাটো নুবুজায় নহয়। ঠিক তেনেধৰণে এৰাইভ মানে কি? আহি পোৱা। ক'ৰবাত আহি পোৱাটো কি বুলি কয়? এৰাইভ। এৰাইভটো যদি চলি থাকিবলৈ হয়, তেতিয়াহ'লে আহি পোৱাটো বুজাবলেই নহ'ব দেখোন। আহি থাকে যদি তেতিয়াহ'লে সি আহি পোৱাই নাই। আৰু আহি পোৱাটো চলি থকা দেখাবলৈ কি কৰিব লাগিব গম পাইছানে? এই কোনোবা আমাৰ ঘৰত আহি পালে নহয়, বাৰান্দাৰ ষ্টেপ এটাত ভৰি দি ফটো এখন মাৰিব লাগিব, তেতিয়াহে ক'ব পাৰিম যে অমুকা আমাৰ ঘৰত আহি পাই আছে। হয়নে নহয় বাৰু কথাটো? গতিকে এই এৰাইভিংটো নাথাকে। এৰাইভিং নাউন, এৰাইভিং মানে আহি পোৱা কামটো, মিটিং মানে সেই সভা, ধুনীয়াকৈ অৰ্থ জানাই। মাত্ৰ মই এই যে ৰূপখিনি কেনেধৰণে ৰূপখিনি পৰিৱৰ্তন হয় সেইখিনি বুজাবলৈহে মই এই ভিডিঅ'টো বনাইছোঁ, তোমালোকৰ যাতে সহায়ক হয়। তাৰপিছত আমি গাই গ'লে হ'ব। এইখিনি হালধীয়াখিনি আটাইকেইটাই ৰূপ বেলেগ। ৰাইট, ৰট, ৰিটেন, ৰাইটিং, গিভ, গেভ, গিভেন, গিভিং, টেক, টুক, টেকেন, টেকিং, আটাইকেইটা V1, V2, V3, V4 আটাইকেইটাই বেলেগ বেলেগ, কোনোটোৰ লগত কোনোটো মিল নাই। তাৰ পাছত এই যিখিনি মই ৰঙা চিন দিছোঁ, যিখিনি ৰঙাকৈ নোট কৰিছোঁ, সেইখিনি কি হৈছে, সেইখিনি এটা নিৰ্দিষ্ট নিয়ম মানি চলিছে। তোমালোকে লক্ষ্য কৰিলে, আৰু তোমালোকে বহুতে এনেও জানাই, জনাসকলে ভিডিঅ'টো স্কিপ কৰিব পাৰা, আৰু যিসকলে জনা নাই, নতুনকৈ জানিছা, তেওঁলোকে ভালকৈ লক্ষ্য কৰিলে তোমালোকৰ ভৱিষ্যতৰ সহায়ক হ'ব। ইয়াৰ V1, V2, V3, V4 হোৱাৰ নিয়মটো চাওঁচোন। আমি অকণমান কেনেধৰণে পৰিৱৰ্তন হৈছে চাওঁচোন। SING, SANG, SUNG, ছিংগিংটোতো থাকিবই, সেইটো বেলেগ কথা। তাৰপিছত ঠিক তেনেদৰে চিংক মানে ডুবা, চেংক, SIAU, DRA তাৰমানে IAU, IAU, এইকেইটা মই যিকেইটা মনলৈ আহে সেইকেইটা মাত্ৰ নোট ডাউন কৰিছোঁ ইয়াত তোমালোকক বুজাবৰ কাৰণে কথাটো। তাৰে বিগিনটোৰ যেনিবা বিগিনিংটো নহয়। ঠিক সেইধৰণে তাৰপাছত এটা বেলেগ ৰঙত কৰিছোঁ। মেক, মেড, মেড, প্লে, প্লেড, প্লেড, বাই, বট, বাইং, ব্ৰিং, ব্ৰট, ব্ৰিঙিং। এইখিনি কি আছে, প্ৰেজেণ্ট টেন্স ফৰ্মটো বেলেগ,
past tense form আৰু past participle formটো একেই। বহুত verb আছে past tense form আৰু past participle form একেই। played played, bought bought, brought brought, এই দুটা একেলগে মই এই কাৰণেই লিখিছো কিছুমান ছাত্ৰ ছাত্ৰীয়ে প্ৰনাউন্সিয়েশ্যন কৰোঁতে গণ্ডগোল কৰে যে ইয়াত স্পেলিঙৰ বিশেষ পাৰ্থক্য নাই, মাত্ৰ বট বাই কিনাৰ past tense-টো বট আৰু ব্ৰিং মানে অনাৰ past tense-টো ব্ৰট। আৰটো বেছি মাত্ৰ, আৰটো নিলিখিলেই কেনেবাকে ভুলক্ৰমে থাকি গলেও অৰ্থৰ সম্পূৰ্ণ বদলি হৈ যাব। ব্ৰট মানে আনিছিল হ'ব লাগিছিলে, আনিছিলো হ'ব লাগিছিলে, হৈ পৰিবগে কিনিছিল তেনেধৰণৰ অৰ্থ হৈ পৰিবগে। বাকীটো V3 কোনো পাৰ্থক্যই নাই। এই দুটা বাইটো লিখোঁতেই সেইকাৰণেই মই ব্ৰিংটো মনলৈ আহিলে লিখি দিলো। ঠিক আছে? ঠিক তেনেধৰণে নিমিলে ইয়াত আখৰ আছিলে মাত্ৰ 4টা, হ'লগৈ ইয়াত 6টা। ইয়াত আছিলে মাত্ৰ আখৰ 3টা লেটাৰ আছিলে, ইয়াত হৈ গ'লগে 6টা। গতিকে কোনো নিয়ম নাই। এইখিনি বিগান হওঁতে স্পেলিঙৰ বদলি, বাই বট হওঁতে স্পেলিঙৰ বদলি আছেই। তাৰোপৰি 3টা লেটাৰ ক'ত, 6টা লেটাৰ ক'ত। তাৰ পাছত এইখিনি V2 আৰু V3 একে থকা বহুত ভাৰ্ব আছে। বহুত ভাৰ্বৰ V2 আৰু V3 মানে past tense form আৰু past participle form বহুত ভাৰ্বৰ একেই। এইখিনি একেলগে গুচি গ'ল। জাষ্ট মই গাই গৈছো টেল told telling, say said saying, pray prayed praying, wish wished wishing, discuss discussed discussing, consult consulted consulting, open opened opening, close closed closing, meet met কৈ গৈছো। এইটো অকমান বেলেগ ৰঙত দিয়াও কথা আছে। এইটো আছিলে meet, লগ কৰা বা লগ পোৱা, past tense-ত met আৰু past participle-তো met। তাৰপিছত আকৌ এইখিনি আকৌ এটা বেলেগ ৰং দিছো, arrive arrived arriving। এইখিনি এই যে মই এইখিনি কথা ইতিমধ্যে তোমালোকক ক'লোৱে, আকৌ কৈছো যে এইখিনি ভাৰ্বৰ কি হয়, এই ভাৰ্বখিনিৰ প্ৰেজেন্ট পাৰ্টিচিপল ৰূপটো নাথাকে। শব্দটো নাথাকে বুলি নকওঁ, থাকিবও পাৰে শব্দটো, কিন্তু বেলেগ পদ বুজাব। সেইটোৱে নাউন বুজায় বিশেষকে। তাৰ উপৰি বেলেগ এটা নাম আছে, এতিয়া সেই বিষয়ে নকওঁ আৰু। তাৰপিছত আহিলে কি advice advised advising, request requested requesting, order ordered ordering, asked asking। তাৰ পাছত এইটো চবে জানাই, ৰিডৰ আটাইকেইটা ফৰ্মতে কি হয়, স্পেলিং একেই, কিন্তু প্ৰনাউন্সিয়েশ্যনত বি কেয়াৰফুল ইন প্ৰনাউন্সিয়েশ্যনত কি আছে, পাৰ্থক্য আছে। এইটো ৰিড কয় প্ৰেজেন্ট টেন্স ফৰ্মক, V2 V3 ৰেড কয়। সেইকাৰণে কয় দ্য নিউজ ৰেড বাই বুলি কয়, দ্য নিউজ ৰিড বাই বুলি নকয়। তাৰপিছত এই V1 V2 V3 একেই হোৱাৰ পুট আছে, কাট আছে। তাৰপিছত এইখিনি মই আকৌ বেলেগ এটা কালাৰত কৰিছো, কি যে এইখিনিৰ নিয়মটো এটা বেলেগ। এই যে FY থকা লাষ্টত FY, এইটো সাফিক্স বুলি কয়। এইখিনি যিমানখিনি ৱৰ্ড আছে চবতে আইডেন্টিফাই, কোৱালিফাই, সিগনিফাই, মেগনিফাই, ক্লাছিফাই, হৰিফাই, গোটেইখিনি ফাই আছে। এই FY নহয়, অকল ৱাইটো, ৱাই থকাটো
বা FY বুলিও ক'ব পাৰোঁ। FY চবতে FY আছে, FY। এই FY ছাফিক্সটো, ছাফিক্সৰ বিষয়ে, ছাফিক্স প্ৰিফিক্সৰ বিষয়ে মই বেলেগ ভিডিঅ'ত আলোচনা কৰিম, বনোৱা নাই। এই FY ছাফিক্স থকা ভাৰ্ববিলাক V2 V3 হওঁতে Y ঠাইত I হৈ পেলাই ED হয়। Y ঠাইত I হৈ ED হয়। বাকী আকৌ প্ৰেজেণ্ট পাৰ্টিচিপল হওঁতে কিন্তু Yটো থাকে। Yটো বহিহে ING বহে। এই কথাটো অন্য এটাৰ লগত মিল আছে, ব্যাকৰণৰ অন্য এটাৰ লগত মিল আছে। কেনেকে? ধৰা ৱাইফটো প্লুৰেল নাম্বাৰ কওঁতে কি হয়? F2 V হৈ পেলাই ES হয়। ঠিক তেনেধৰণে Yটো I হৈ পেলাই ED হয়। এইখিনিত ফৰ্মছ অফ ভাৰ্বছৰ সম্পৰ্কে আজিলৈ আমি ইমানতে সামৰিছোঁ। আমি ইয়াৰ পাছত আকৌ নতুন এটি ভিডিঅ' লৈ তোমালোকৰ মাজলৈ আহিম। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।